আজিৰ এই ভিডিঅ'টিত ছ'চিয়েল ছায়েন্সৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যন কেইটা ক্লাছ 8ৰ NIMS এক্সামৰ লগতে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কুৱেশ্যনটি আছিল দ্য নেম অফ দ্য চেন্ট্ৰেল বেংক অফ আৱাৰ কাণ্ট্ৰি ইজ, অৰ্থাৎ আমাৰ দেশৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? অপশ্যনবোৰ চোৱাচোন। অপশ্যন এত আছিলে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া, অপশ্যন বিত আছিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অপশ্যন চিত আছিলে ষ্টেট বেংক অফ ইণ্ডিয়া, এণ্ড অপশ্যন নম্বৰ ডিত আছিলে নেশ্যনেল বেংক অফ ইণ্ডিয়া। কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ বিত থকাটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক। গতিকে অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো আছিলে ভাস্কো দা গামা ৱাজ এ, অৰ্থাৎ ভাস্কো দা গামা এজন কোন আছিলে সুধিছে। অপশ্যন চোৱা, এত আছিলে ফ্ৰেঞ্চ চেইলৰ অৰ্থাৎ ফৰাচী নাবিক, অপশ্যন বিত আছিলে পৰ্তুগীজ চেইলৰ অৰ্থাৎ পৰ্তুগীজ নাবিক, অপশ্যন চিত আছিলে ব্ৰিটিছ চেইলৰ অৰ্থাৎ ইংৰাজ নাবিক, অপশ্যন নম্বৰ ডিত আছিলে চেইলৰ ফ্ৰম নেদাৰলেণ্ড অৰ্থাৎ ওলন্দাজ নাবিক। ভাস্কো দা গামা এজন কি আছিলে? ভাস্কো দা গামা এজন পৰ্তুগীজ নাবিক আছিল। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটি আছিল হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধান খচৰা কমিটিৰ অধ্যক্ষ কোন আছিলে? অপশ্যনবোৰলৈ মন কৰাচোন। অপশ্যন এত আছিলে ডক্টৰ BR আম্বেদকাৰ, অপশ্যন বিত আছিলে জৱাহৰলাল নেহৰু, অপশ্যন চিত আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, আৰু অপশ্যন নম্বৰ ডিত আছিলে মহাত্মা গান্ধী। ভাৰতবৰ্ষৰ সংবিধান খচৰা কমিটিৰ অধ্যক্ষ আছিলে ডক্টৰ BR আম্বেদকাৰ। এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হ'ব। নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন। প্ৰশ্নটি আছিলে হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি, অৰ্থাৎ সংবিধান সভাৰ সভাপতি কোন আছিলে? অপশ্যনবোৰ আছিলে ডক্টৰ BR আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, মতিলাল নেহৰু আৰু জৱাহৰলাল নেহৰু। ইকুৱেশ্যনটিৰ কাৰেক্ট এনচাৰটি মই তোমালোকক কৈ নিদিওঁ, তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱা। যদিহে নোৱাৰা তেতিয়াও কমেণ্ট কৰিবা, আমি তোমালোক কমেণ্ট ছেকশ্যনত আনচাৰটো দিয়ে দিম। লগতে ভিডিঅ'সমূহ চাই কেনে পাইছা আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। নেক্সট প্ৰশ্নটো চোৱাচোন। প্ৰশ্নটো আছিল দ্য ৰিবেল চোল্ডাৰ্ছ অফ চেপই মিউটিনি ডিক্লেয়াৰ্ড ডেছ এজ দেয়াৰ লিডাৰ, অৰ্থাৎ চিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলে ডেছক তেওঁলোকৰ নেতা হিচাপে ঘোষণা কৰিছিল। অপশ্যন এত আছিলে বাহাদুৰ শ্বাহ জফৰ, অপশ্যন বিত আছিলে মংগল পাণ্ডে, অপশ্যন চিত আছিলে ৰাণী লক্ষ্মীবাই, আৰু অপশ্যন নম্বৰ ডিত আছিলে নানা চাহেব। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বিটো হ'ব মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ বিদ্ৰোহী চিপাহীসকলে মংগল পাণ্ডেক তেওঁলোকৰ নেতা হিচাপে ঘোষণা কৰিছিল। বা কুৱেশ্যনটো এনেধৰণে আহে যে চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা কোন আছিল, তেতিয়া মংগল পাণ্ডে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটি আছিল যে দ্য ফাৰ্ষ্ট বেটল অফ পলাশী ৱাজ ফট বিটুইন, অৰ্থাৎ পলাশীৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? অপশ্যনবোৰলৈ মন কৰাচোন। অপশ্যন এত আছিলে মীৰ কাছিম এণ্ড ৰবাৰ্ট ক্লাইভ, মীৰ কাছিম আৰু ৰবাৰ্ট ক্লাইভ। অপশ্যন বিত আছিলে মীৰ জাফৰ এণ্ড ৰবাৰ্ট ক্লাইভ, অপশ্যন চিত আছিলে সিৰাজউদ্দৌলা এণ্ড ৰবাৰ্ট ক্লাইভ, অপশ্যন ডিত আছিলে সিৰাজউদ্দৌলা এণ্ড মীৰ জাফৰ। ফৰাচীৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? সিৰাজউদ্দৌলা আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যন নম্বৰ 7 কুৱেশ্যনটি আছিল হু ইমপ্লিমেণ্টেড দ্য পলিচি অফ ডক্ট্ৰিন অফ লেফ্ট, অৰ্থাৎ চৰ্তবিলোপ নীতিৰ প্ৰয়োগ কোনে কৰিছিলে? অপশ্যনবোৰ চোৱাচোন। অপশ্যন এত আছিলে লৰ্ড ডেলহাউচি, অপশ্যন বিত আছিলে লৰ্ড হেষ্টিংছ, অপশ্যন চিত আছিলে লৰ্ড কৰ্ণৱালিছ, এণ্ড অপশ্যন নম্বৰ ডিত আছিলে লৰ্ড মাউণ্টবেটেন। কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ এত থকাটো লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিয়ে চৰ্তবিলোপ নীতিৰ প্ৰয়োগ কৰিছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 8 প্ৰশ্নটি আছিল ফাইণ্ড দ্য কাৰেক্ট পেয়াৰ ফ্ৰম দ্য ফলোইং, অৰ্থাৎ তলত দিয়া অশুদ্ধ যুটিটো বাছি উলিওৱা। ইয়াতে চোৱাচোন, ইয়াতে অশুদ্ধ যুটি কোনটো হ'ব সুধিছে। ব্ৰহ্ম সমাজ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ দিয়া আছে, প্ৰাৰ্থনা সমাজ গোবিন্দ ৰানাডে দিয়া আছে, আৰ্য সমাজ স্বামী দয়ানন্দ সৰস্বতী দিয়া আছে, ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দ দিয়া আছিল। অশুদ্ধ যুটি কোনটো সুধিছে নহয়। এতিয়া চোৱা, ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আছিল জানো? নিশ্চয় এইটো নাছিল। গতিকে এইটোৱে অশুদ্ধ যুটি হ'ব, বাকীকেইটা শুদ্ধ যুটি। ঠিক আছে, এইকেইটা শুদ্ধ। গতিকে অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। নেক্সট প্ৰশ্ন চোৱাচোন তোমালোকে। প্ৰশ্ন নম্বৰ 9 প্ৰশ্নটি আছিল হু কম্প'জ ৰামচৰিত মানস, ৰামচৰিত মানস কোনে ৰচনা কৰিছিলে? অপশ্যন আছিলে এ কবিৰ, বি শংকৰদেৱ, চি সুৰদাস, ডি তুলসীদাস। ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? ৰামচৰিত মানস ৰচনা কৰিছিলে তুলসীদাসে। গতিকে অপশ্যন ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ।
এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 10 প্ৰশ্নটি আছিল হু ৱাজ দ্য কম্পেনিয়ন অফ ভগত সিং ইন থ্ৰয়িং বম্ব ইন দ্য চেন্ট্ৰেল লেজিছলেটিভ এছেম্বলি কেন্দ্ৰীয় সংসদ ভৱনত বোমা নিক্ষেপ কৰাৰ সময়ত ভগত সিঙৰ সহযোগী কোন আছিলে অপশ্যন এত আছিলে সুখদেৱ অপশ্যন বিত আছিলে ৰাজগুৰু অপশ্যন চিত আছিলে বুটুকেশ্বৰ দত্ত অপশ্যন ডিত আছিলে চন্দ্ৰশেখৰ আজাদ এটা কেন্দ্ৰীয় সংসদ ভৱনত বোমা নিক্ষেপ কৰাৰ সময়ত ভগত সিঙৰ সহযোগী আছিলে এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হ'ব বুটুকেশ্বৰ দত্ত আছিলে গতিকে অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব প্ৰশ্ন নম্বৰ 11টো চোৱাচোন প্ৰশ্নটি আছিল Why was Simon Commission boycotted? অৰ্থাৎ সাইমন কমিশন কিয় বৰ্জন কৰা হৈছিল অপশ্যনবোৰৰ চোৱাচোন অপশ্যন এত আছিলে দ্য কমিশন ডিচাইডেড টু ইম্প'জ টেক্স অন সল্ট সাইমন কমিশনে নিমখৰ ওপৰত কৰ আৰোপ কৰিছিল অপশ্যন বিত আছিলে দ্য কমিশন হ্যাড নো ইণ্ডিয়ান ৰিপ্ৰেজেণ্টেটিভ অৰ্থাৎ সাইমন কমিশনত কোনো ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল অপশ্যন চিত আছিলে দ্য কমিশন কাৰ্ভড ফাণ্ডামেণ্টেল ৰাইটছ অফ ইণ্ডিয়ানছ অৰ্থাৎ সাইমন কমিশনে ভাৰতীয়সকলৰ মৌলিক অধিকাৰ খৰ্ব কৰিছিল অপশ্যন ডিত আছিলে বিকজ অফ ডেথ অফ লালা লাজপত ৰায়ৰ মৃত্যুৰ বাবে সাইমন কমিশন কিয় বৰ্জন কৰা হৈছিল সাইমন কমিশন বৰ্জন কৰাৰ এটাই কাৰণ আছিল কাৰণ সাইমন কমিশনত কোনো এজন ভাৰতীয়কে অন্তৰ্ভুক্ত কৰা হোৱা নাছিল দ্য কমিশন হ্যাড নো ইণ্ডিয়ান ৰিপ্ৰেজেণ্টেটিভ অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 12 কুৱেশ্যনটি আছিল ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট দিছ শ্লোগান ৱাজ ৰিচ্ড বাই অৰ্থাৎ স্বৰাজ মোৰ জন্মস্বত্ব এই উক্তিটো কোনে দিছিল সুধিছে অপশ্যন আছিলে এ সুভাষ চন্দ্ৰ বসু বি লালা লাজপত ৰায় চি বিপিন চন্দ্ৰ পাল ডি বাল গংগাধৰ তিলক কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি টো হ'ব স্বৰাজ মোৰ জন্মস্বত্ব এইটো উক্তি বাল গংগাধৰ তিলকদেৱে দিছিলে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 13 দ্য ফাৰ্ষ্ট এভিয়েশ্যন ট্ৰান্সপৰ্টেশ্যন ইন ইণ্ডিয়া টুক প্লেচ ইন ভাৰতবৰ্ষৰ প্ৰথম বায়ু সেৱা পৰিবহণ কেতিয়া আৰম্ভ হৈছিল অপশ্যনবোৰ চোৱা এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট ছেকশ্যনত জনোৱা আৰু সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা এনএমএছ এক্সামৰ অনলাইন ক্লাছত যদি তোমালোকে জইন কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ অনলাইন ক্লাছত জইন কৰি ল'বলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা ডাউট আছে বা সুধিবলগীয়া আছে তোমালোকে আমাক হোৱাটছআপতো সুধিব পাৰিবা ডেছক্ৰিপশ্যনত সকলো নম্বৰ তোমালোকৰ বাবে দি থোৱা আছে